গুড মৰ্নিং সকলোকে স্বাগতম জনাইছোঁ আজি ৰাতিপুৱাতে আৰু আপোনালোকৰ আজি দিনটো খুব সুন্দৰ হওক তাকে কামনা কৰিছোঁ আৰু মই মোৰ আজিৰ ব্লগটো আৰম্ভ কৰিছোঁ তেতিয়াহ'লে আহক আমি চাওঁ কি কৰোঁ আজি প্ৰথমে আপোনালোকক মই দেখুৱাই লৈছোঁ মোৰ বগেনভেলিয়াৰ কাটিং কেইটা আপোনালোকক আগতে ভিডিঅ'ত দেখুৱাইছিলোঁ মই কেনেদৰে কাটিং কৰিছিলোঁ আৰু এয়া চাওক খুব ধুনীয়াকৈ পোখা মেলিছে আৰু হয়তো অলপ দিনৰ পাছতে ফুলিব আৰু ওচৰতে এইটো আন এটা কাটিং এইটো ভালদৰে ওলোৱা নাই পাতবোৰ অকনকে কুহি মেলিছে কেইদিনমান লাগিব আৰু এনেদৰে ৰাতিপুৱা গধূলি ইহঁতক চায়ে খুব ভাল লাগে মনটো আপোনালোককো আজি অকনমান দেখাই দিলোঁ সেইকাৰণে আৰু এতিয়া আন কেইটামান আপোনালোকক ৰিপৰ্টিং দেখাইছিলোঁ আন এটা ভিডিঅ'ত সেইখিনিও আপোনালোকক অকনমান দেখুৱাই লওঁ কেনেকুৱা হৈছে ইয়াৰ গ্ৰোথখিনি আৰু এইটো হৈছে আন এটা কাটিং আৰু মই ৰিপৰ্টিং কৰোঁতে ডাল কেইটামান কাটি য'তে ত'তে মই লগাই থৈছিলোঁ এনেকৈ গুজি মেলি আৰু এইটো ধুনীয়াকৈ পোখা মেলিছে আৰু এইকেইটা হৈছে ৰিপৰ্টিং কৰা টাবকেইটা গ্ৰোথটো খুব ধুনীয়া হৈছে আৰু ৰিপৰ্টিং কৰা মোৰ অলপ লেট হৈ গ'ল কাৰণে ফুল ফুলা অকণমান দেৰি হ'ব তথাপি অলপ ফুলিবলৈ আৰম্ভ কৰা নিচিনা লাগিছে আপোনালোককো আজি ৰাতিপুৱাই দেখুৱাই দিছোঁ আৰু মোৰ লগতে আপোনালোকৰো যাতে মনবোৰ অকণমান সেউজীয়া হৈ যায় ৰাতিপুৱাতে আজি নহয় জানো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে জনাব এয়া চাওক এইফালে পকা অমিতা কোনে কোনে খাই ভাল পায় বাৰু পকা অমিতা আৰু আজি ৰাতিপুৱাই বৌহঁতৰ ঘৰৰ পৰা দিলেহি আৰু মই ব্ৰেকফাষ্ট ৰেডি কৰিয়ে আছিলোঁ আৰু সেইটো সময়তে পালেহি অমিতা আৰু এয়া হৈছে ব্ৰেকফাষ্টত বনাইছিলোঁ ৰুটি আৰু আলু ভাজি আৰু লগতে আছে এতিয়া পকা অমিতা ব্ৰেকফাষ্ট কৰি মেলি হৈ গ'ল আৰু এতিয়া ভাবিছোঁ পাচলিখিনিকে অকণমান ঠিক ঠাক কৰোঁ বজাৰৰ পৰা পাচলি অলপ আনি থোৱা আছিলে সেইখিনিকে ভালদৰে ধুই চাফা কৰি এতিয়া ফ্ৰিজত ভৰাই থওঁ বুলি ভাবিছোঁ আপোনালোককো দেখুওৱা হওক অকণমান আৰু এইখিনি হৈছে আলু আৰু ওলকবি কাটি লৈছোঁ বনাবৰ কাৰণে আৰু এইখিনি জলকীয়া ভালদৰে ধুই মেলি ল'লোঁ ঠাৰিবোৰ গুচাই এতিয়া ফ্ৰিজত ভৰাই থ'ব লাগিব কণ্টেইনাৰ এটাত আৰু এইখিনি পাচলি বজাৰৰ পৰা আনিছিলে এইখিনি ধুই মেলি মই এতিয়া শুকুৱাইহে ফ্ৰিজত ভৰাই থ'ম এইখিনি হৈছে পালেং শাক এইখিনি মই ভালদৰে ধুই মেলি শুকুৱাই ল'লোঁ আৰু এতিয়া কাগজ এখনেৰে ধুনীয়াকৈ নুৰিয়াই ফ্ৰিজত ভৰাই ৰাখিম আৰু কেইবাদিনো ভাল হৈ থাকিব আৰু আপোনালোকে এনেদৰে পাত শাক থাকিলে ভালদৰে মেৰিয়াই এনেদৰে যদি ফ্ৰিজত ৰাখি থয় কাগজ এখনেৰে মেৰিয়াই তেতিয়া বহুত দিন ভাল হৈ থাকে वेलकम बैक टू माय चैनल আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া বাজিছে 3টা আমি ভাত পানী খাই আজৰি হলো আৰু মই এতিয়া এটা কাম কৰি আছো এয়া মই লৈ লৈছো নেল পলিশ ৰিমুভাৰ আৰু কপা এই নেল পলিশ উঠাই আছো আৰু এটো বিৰাট এলাহৰ কাম কৰিমকে থাকুতে মানে কেবাদিনৰ ভাবি আছো আজি এটা কৰি পেলাইছো আৰু লগতে মই এতিয়া বহি আছো হেদিনা লাষ্ট ভিডিঅ'ত বনোৱা জায়গাটুকুৰাত আৰু ইয়াৰ পিছত মই কি কৰি যাম আপোনালোকক দেখুৱাম তেতিয়াহলে ভিডিঅ'টো চাই থাকিব আৰু যদি আপোনালোকে লাষ্ট ভিডিঅ'টো চোৱা নাই তেতিয়াহলে প্লিজ ভিডিঅ'টো চাব আৰু মই যেটো সিটিং এৰিয়া বনালো আপোনালোকে তাতে দেখিব তেতিয়াহলে আহক আমি ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মই এটা বস্তু বনাবলৈ লৈছো আৰু এয়া হৈছে কাঠৰ টুকুৰা কাঠৰ মানে প্লাইও ঠিক নহয় পাতলা টাইপৰ তাতকে আৰু এই টুকুৰা কেটাত মই এনে পৰি আছিলে মই এতিয়া ৰং কৰি দিলো ৰেড কালাৰ ৰং কৰি পেলাই এতিয়া মই ভাবিছো কিবা এটা কৰো ইয়াতে আৰু এয়া লৈছো মই এতিয়া এয়া মৰাপাতৰ ৰছী দুডাল এনেদৰে পকাই অকনমান হকত কৰি লৈছো যিকোনো ৰছী ল'ব পাৰি সুবিধাজনক আৰু এই ৰছী কিডালেৰে মই এতিয়া চাই থাকিব আপোনালোকে কি কৰো
এয়া এডাল ৰছী মই এনেদৰে লৈ এটা সাইডে কাঠখনৰ এটা সাইডে মই এনেদৰে বান্ধি গাঠি দি দিছো টানকে দুটা গাঠি দিম যাতে ইফাল ইফাল হৈ না যায় আৰু ওপৰৰ ফালেও এটা গাঠি দি দিম দুইডাল জয়েন হোৱাকে ৰছী আৰু কাঠখনৰ আনটো মূৰটো লগাই দিছো এনেদৰে এডাল ৰছী লগাই দিম একে সমান জোখৰ এইটো সাইডেও একে টাইপতে বান্ধি লম ৰছীৰে আৰু ওপৰ ফালেও এটা গাঠি লগাই দিছো এয়া ধুনিয়াকে এডাল হ্যাঙ্গিং সেলফ ৰেডি হৈ গল আৰু এনেই পৰি আছিল কাঠৰ টুকুৰা কিটা সেই কাৰণে ইউজ কৰি পেলালো আৰু আপোনালোকে এনেদৰে বনাই খুব ধুনিয়াকে আপোনালোকে সৰু সৰু পটত ফুল ৰুই পেলাই এনেকে হ্যাং কৰি থব পাৰিব আৰু খুব ভাল লাগে এনেদৰে আৰু বাকি ইখন কাঠু মই এনেদৰে কৰি লম একে টাইপতে বনাই লম আৰু আপোনালোকে চাই থাকিব মই এই সেলফ কিখন কোট প্লেস কৰো এয়া দুইখন সেলফি মোৰ ৰেডি হৈ গল আৰু এতিয়া যাও বলক এই কিখন প্লেস কৰিব কাৰণে এতিয়া মই লগাইছো বেক সাইডে বাৰান্দাৰ ওয়ালত এনেদৰে গজালত হ্যাং কৰি দিছো দুইডাল ৰছী জয়েন কৰি দুই ফালৰ পৰা আনি আৰু ইয়াত এতিয়া মই পটবোৰ দি ৰাখি থব পাৰিম অলৰেডি আগতেও মই এখন বনাই ৰাখিছিলো এনেদৰে আৰু আজিৰ এই আইডিয়াটো কেনেকুৱা লাগিলে আপোনালোকে কমেন্ট কৰি জনাব এতিয়া বনাবলৈ লৈছো আবেলি চাহৰ লগত খাবৰ কাৰণে পকৰি আজি খুবেই ঠাণ্ডা পৰিছে ভাবিলো পকৰিকে খাও আৰু পটাপট হোৱাকে এটা টেস্টি পকৰি কেনেকে বনাব পাৰি আপোনালোকক এতিয়া দেখুৱাম আৰু ইয়া মই আলু বইল কৰি ললো পটককে পাতলা পাতলাকে কাটি খুনকালে হবৰ কাৰণে আৰু লগতে দি দিছো 4-5 চামুচ মান বেসন আৰু সোৱাদ অনুসৰি দিছো নিমখ হালধি গুৰি দিছো অকনমান আৰু বাকি মছলাবোৰ নিজৰ পছন্দমতে দিব পাৰি আৰু মই দিছো এয়া ৰেড চিলি পাউডাৰ অলপ জালুকৰ গুৰি আৰু জিৰা পাউডাৰ ধনিয়া পাউডাৰ আৰু লগতে দিছো চাট মছলা অকনমান আৰু অকনমান গৰম মছলা আৰু গুটেখিনি ভালদৰে এতিয়া হানি লম হাতেৰে হানি লৈছো মই আৰু এই মিক্সাৰটোত কোনো পানী ইউজ কৰিব নালাগে বইল আলু যেহেতু দিছো তাতে যথেষ্টখিনি পানী থাকে আৰু বেসনৰ গুৰিখিনি তাৰ লগত মিক্স কৰি দিলে হৈ গল ইয়া ধুনিয়াকে মিশ্ৰণখিনি ৰেডি হৈ গল এয়া সব পানী নিদিয়াকে খুব ধুনিয়াকে হৈ গৈছে আৰু ইয়া কেৰাহীত তেল গৰম কৰি মই হাতেৰে এনেদৰে এটা এটাকে দি দিছো গেছৰ ফ্লেমটো অকনমান হাই কৰি এটা সাইড ভালদৰে হিজাৰ পাছতহে লুটিয়াই দিব লাগে নহলে ভাগিব পাৰে আৰু লুটিয়াওতে সাৱধানেৰে লুটিয়াব লাগে এয়াছক এটা সাইড ধুনিয়াকে হিজি গৈছে আৰু কালাৰটো ধুনিয়া আহিছে এনেদৰে খুব সহজতে আৰু সোনকালে বনাব পাৰি পকৰি আৰু খাবলৈ খুব টেস্টি হয় এই পকৰি মিশ্ৰণটোত আপোনালোকে কেঁচা জলকীয়া ধনিয়া আৰু পিয়াজো মিলাব পাৰে এয়া আমাৰ গৰমা গৰম আলু পকৰি ৰেডি হৈ গল আৰু তেনেদৰে মই বাকিখিনিও বনাই লম এয়া ধুনু আৰু জিয়াক খাবলৈ দিছো আৰু লগতে আমিও খাও একাপ একাপ চাহৰ লগত আজিৰ ভিডিওটো যদি চাই আপোনালোকৰ অলপ হলেও ভাল লাগিলে তেতিয়াহলে এটা লাইক কৰি দিব আৰু লগতে কমেন্ট কৰি জনাব কেনেকুৱা লাগিলে আৰু যিসকল নতুন ভিউৱাৰ্ছ আছে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহলে মোৰ আহিব লগা ভিডিওবোৰৰ নটিফিকেশন আপোনালোকে পাই থাকিব তেতিয়াহলে আজিলৈ আহিছো পুনৰ লগ পাম আৰু এটা নতুন ভিডিওৰ সৈতে বাই বাই